আৰু যেতিয়াৰ পৰা আমাৰ বিজেপি চৰকাৰ হৈছে মই এদিনো চৰকাৰৰ ওচৰত যোৱা নাই কিন্তু মই 2016 চনৰ ভাৰতীয় জনতা পাৰ্টিৰ চেঙা সমষ্টিৰ প্ৰাৰ্থী আছিলোঁ আৰু মই তেতিয়া প্ৰতিনিধিত্ব কৰি আমাৰ খিলঞ্জীয়া সমাজৰ 95% ভোট পাইছিলোঁ যদি আপোনালোকে বিচাৰে 2016 চনত আপোনালোকে গোটেই সমীক্ষা উলিয়াই চাই মই কিজানি প্ৰথম হম গোটেই অসমৰ ভিতৰত খিলঞ্জীয়াৰ 95% ভোট পোৱা ব্যক্তি সেইটোৱে মোৰ সততা মই অলপ আগতে সেইকাৰণে আপোনালোক ক'লোঁ যে আজিলৈকে মই ভাৰতীয় জনতা পাৰ্টিৰ এজন সাধাৰণ কৰ্মী কিন্তু হয়তো এইখিনিৰ পিছত কি হ'ব যে তেওঁ মোক নিলম্বন কৰা হ'ল আৰু সেইকাৰণে মই কৈছোঁ যে কিছুদিন পিছত হয়তো মই নিলম্বিত প্ৰাৰ্থী হ'ম নিলম্বিত ব্যক্তি হ'ম যে ভাৰতীয় জনতা পাৰ্টিৰ পৰা গুণজিৎ অধিকাৰীক 6 বছৰৰ কাৰণে নিলম্বন কৰা হৈছে নাই কোনো দলৰ লগত যোগাযোগ কৰা নাই মই অবভিয়াছলি বিচাৰিছোঁ আবেদন মই মৌখিকভাৱে সংগঠন মন্ত্ৰীৰ লগত কথা পাতিছিলোঁ কিন্তু আমাৰ আবেদনৰ কাৰণে কোনো ধৰণৰ সূচনা দিয়া হোৱা নাছিল তাৰ আগতে কিন্তু পৰিকল্পিতভাৱে এইটো অসম গণ পৰিষদক দিম বুলি তেওঁলোকে মঞ্চস্থ কৰি থৈ দিছিলে আৰু সেইটো কাৰণে জাপি পেলাই তেওঁলোকক দিছে চাওক মই দলৰ এজন নিষ্ঠাৱান কৰ্মী আৰু মই আপোনালোকক কৈছোঁ যে মই ৰাষ্ট্ৰীয় সংগঠন এটাৰো সাধাৰণ কৰ্মী আৰু তেওঁলোকৰ সুবাদতে মই ভাবিছিলোঁ যিহেতুকে তেওঁলোকৰ পৰোক্ষ নিৰ্দেশত মই কাম কৰি আছিলোঁ মৌখিক নিৰ্দেশত মই কাম কৰি আছিলোঁ গতিকে মই ভাবিছিলোঁ আৰু সেই ক্ষেত্ৰত মই প্ৰাৰ্থিত প্ৰত্যাশী অকল সেইটোৱে নহয় যে মোৰ সেইখিনি নিজৰো ওপৰত কনফিডেন্স আছে আৰু মই যোগ্য মই নিজে ভাবোঁ